হেৰি হেৰি শুনিছেনে? এইফালে আহকচোন, কথা এটা আলোচনা কৰোঁ। মইনাৰ মাক কচোন, কিয় বা মাতিছিলি তই মোক? হেৰি শুনিছে, মই আকৌ আপোনাক কথা এটা কওঁ, আপুনি জেকজেকাই নুঠিব আকৌ দেই। কি কথানো কচোন? এই ৰাতিপুৱাই ৰাতিপুৱাই তোৰ কথা ওলালেই নে? কি বা কথা কচোন, সোনকালে ক। ইফালে মই কামলৈ যাব লাগে, আৰু ভাত পানী কেইটা হ'লনে নাই? এই নহ'লে দেৰিকে গ'লে মহাজনে বৰ গালি পাৰে অ'। গালিনো কিমান শুনিবি? সেইকাৰণে সেই লৰালৰিকে যোৱাই ভাল। তই কথাকেইটা যদি এতিয়াই নকলে নহয়, নালাগে দে, পাছে পৰে পাতিম বহি মেলি। যদি এতিয়াতো কবলৈ মন গৈছে, পটাপট থুলমূলকে ক আৰু। মানে মইনালৈ বৰকৈ মনত পৰিছে অ'। তাই ঘৰলৈ যাওঁ বুলি যাবও নোৱাৰোঁ। চহৰলৈ বহুত টকা লাগিব। আমাৰ লেখীয়া মানুহ চহৰলৈ গ'লে আমাৰ দেখোন পেটৰ ভাতেই মৰিব। সেইবাবে তাইক চাবলৈ বৰকৈ মন গৈছে। আপুনি পাৰিলে বিয়নীলে ফোন এটা কৰিবনে, তাইক পঠিয়াই দিবলৈ? নহ'লে সকলোকে আমাৰ ঘৰত ৯ সাঁজকে খাবলৈ মাতক। তাই আহিলে 9 সাঁজ খামকে থৈ দিছোঁ। সেইদিনাখনি নপ্ৰসাদকেইটা দিওঁতে ফোন কৰোঁতেনো তাইক নপঠিয়ালে। এখন্তেকৰ বাবেও পঠিয়াব নোৱাৰেনে? তেওঁলোকে ভাবিব লাগিছিলে আমাৰ আগলৈ নাই পাছলৈ নাই ছোৱালী এজনী। কিমান ভগৱানক খাটি মেলি ছোৱালীজনী পাইছোঁ। কিমান বছৰৰ মূৰত। তাইলৈ আমাৰ কিমান হেঁপাহ, কিমান মৰম চাওকচোন। এতিয়া লোকৰ ঘৰলৈ উলিয়াই দিয়াৰ কাৰণেই তাই এতিয়া আমাৰ ঘৰলৈ আহিব নোৱাৰা হ'ল। নিজৰ জন্ম দিয়া মাক বাপেক শালক কেনেকেনো আছে চাবলৈ আহিব নোৱাৰা হ'ল। সেইকাৰণে কৈছোঁ, আপুনি বিয়নীলে ফোন এটা কৰি পেলাই কথাখিনি জনাওকচোন। গোটেই কেইজনকে আমাৰ ঘৰত এসাঁজ নখোৱাকেই মাতক। লাগিলে বেছিকৈ কষ্ট কৰিম। ময়ো কাৰোবাৰ ঘৰত কাম বন কৰি মেলি হ'লেও পইচা কেইটকামান গোটাই বস্তু বাহনি আনিম। আপুনি এবাৰ বিয়নীলে ফোন এটা কৰি চাওকচোন। মইনাজনী মুখখন চাবলৈ মোৰ বৰকৈ মন গৈছে মইনাৰ মাক, তই আৰু কথা নেপালি নেকি? এই মানুহে কয় নহয়, বোলে জমে নিয়াও নিয়া, এই জোঁৱাই নিয়াও নিয়া। এতিয়া তেওঁলোকৰ ঘৰৰ পৰা যদি আমাৰ মইনাক ঘৰলৈ নপঠিয়াই, আমিনো জোৰ কৰি তেনেকৈ থাকোঁ? ক'বহে পাৰোঁ কথাকেইটা। তেওঁলোকে যদি নপঠিয়াই আমিনো কি কৰিম? যদি আমি তাক কিবা এটা কওঁ, তেতিয়াহ'লে যদি কৈ দিয়ে আপোনালোকৰ ছোৱালীক একেবাৰে লৈ যাওক, তেতিয়া কি কৰিবি মইনাৰ মাক? অকণমান কথাবোৰ বুজিবলৈ চেষ্টা কৰিবি। হওক দে, ছোৱালীৰ জীৱন এনেকুৱাই তথাপিতো মই বাৰু গধূলৈকে ফোন এটা কৰি চাম, চেষ্টা এটা কৰি চাম বাৰু। এতিয়া তই ভাতকেইটা ৰান্ধ, মই সোনকালে খাই বৈ কামলৈ যাওঁ। মইনালেও মোৰ মনত নপৰা নহয় শুওঁতে খাওঁতে উঠোতে বহুতে মনতেই পৰি থাকে। ছোৱালী এজনী, তাকেনো কি কৰিবি আৰু। হ'ব দে, মই আহি লওঁ, তাৰপাছত বাৰু কথা পাতিম বিয়নীৰ লগত, আৰু জোঁৱাইৰ লগতো পাতি চাম, কিনো কয় তেওঁলোকে। তই এইবোৰকে লৈ পেলাই একো চিন্তা কৰি নাথাকিবি। তেওঁলোকে আহিবলৈ দিলে মইনা নিশ্চয় আহিব, কিয়নো নাহিব। হ'ব দে, তেওঁলোকেও বুজি পাব নহয় আমাৰ কথা। হ'ব, মই এতিয়া যাওঁ। তই ভাতকেইটা মোক দিলে দে। হ'ব দিয়ক, এতিয়াহে মোৰ মনটো ভাল লাগিছে জানেনে। আপুনি কামৰ পৰা আহি লওক, তাৰপাছত বিয়নীলে ফোন এটা কৰিব। বিয়নীয়েনো কি কয় শুনিম আৰু। বিয়নীয়ে নিশ্চয় বুজি পাব। আৰু চাওকচোন, তাইক পাবৰ বাবে আমি কিমান কি কৰিলোঁ। বহুত বছৰৰ মূৰত মাইনা হৈছে, কিমান যে ভাল লাগিছিলে। সেই মুহূৰ্তকণলৈ মনত পৰিলে ইমান আনন্দ যে পাওঁ। কিমানত আমি চাকি দিয়া নাছিলোঁ ভাবকচোন আপুনি। আমাক এটি মানে সন্তান লাগেকৈ অৱশেষত ভগৱানে আমাৰ প্ৰাৰ্থনা শুনি আমাৰ মাজলৈ মাইনাক পঠিয়াই দিলে। ইমান যে ভাল লাগিছে নহয়নে? হ'ব, আপুনি যাওক, ৰ'ব মই ভাতকেইটা বাঢ়ি দিওঁ, খাই বৈ কামলৈ যাওক। মাইনা, কি হ'ল? তুমি যে ৰুমত সোমাই আছা, আৰু এটা কথা নহয়, আনকালে তুমি মই আহিবৰ সময়ত আগফালে ৰৈ থাকা। আজি কি হ'ল তোমাৰ? মোৰ ওপৰত কিবা খং উঠি আছে নেকি? নে মায়ে তোমাক কিবা ক'লে? নাই, মায়েনো মোক কি ক'ব, মানে মোৰ মনটোহে বেয়া হাৰে, কিয় তোমাৰ মনটো বেয়া? তুমি ক'লেহে আমি বুজি পাম। এনেকৈ তুমি মন মাৰি থাকিলে ভাল নালাগে নহয়। ঘৰখনত মানুহ 3টা, তাৰে যদি এটাই মুখ ফুলাই পেলাই বহি থাকে, কথা চথা নাপাতে, কেনেকুৱা লাগিব বাৰু কোৱাচোন? কি হৈছে মোক কোৱা, খোলা খুলিকৈ কোৱা। মই খোলা খুলিকৈ কোৱা মানুহক বহুত ভাল পাওঁ, তুমি নিশ্চয় জানা। মাইনা, কোৱাচোন কি হৈছে তোমাৰ? মানে মই ঘৰলৈ যাব বিচাৰোঁ, মা দেউতাৰ ওচৰলৈ। আৰু 8 মঙলা দিনাই যোৱা, তাৰ পাছতো ঘৰলৈ যাবই পোৱা নাই। মা দেউতালৈ বৰকৈ মনত পৰিছে। মায়ে দেউতাই আমি যাম বুলি খাবলৈ থৈ দিছে। আমি কেতিয়াকৈ যাম খবৰটো দিবলৈ কৈছে, তেতিয়াহে মাহঁতে খাব। ইমান হেঁপাহেৰে ৰৈ আছে, আৰু মোৰো বৰ মন গৈছে মা দেউতাক
মানে লগ পাবলৈ, মাৰ হাতৰ এসাঁজ খাবলৈ। কিন্তু মায়ে দেখোন যোৱা নামেই নুলিয়াই। তুমি মাক এবাৰ সোধাচোন, তুমি মাৰ লগত এবাৰ কথা পাতি চোৱাচোন প্লিজ। ইমান অকমানি কথাটোতে মুখ এনেকৈ ফুলাই থাকিব লাগেনে বাৰু? দুখ কৰি থাকিব লাগেনে? হ'ব ৰ'বা, মই মাৰ লগত কথা পাতিম, তুমি চিন্তা নকৰিবা। মুঠতে তুমি যাবলৈ সাজু হোৱা। তুমি সঁচাই কৈছানে? থেংক ইউ, বহুত বহুত ধন্যবাদ তোমাক। মনটো যে কিমান ভাল লাগিছে, তোমাক মই বুজাব নোৱাৰো। তুমি যোৱা না প্লিজ, এতিয়াই মাৰ লগত কথাটো পাতাগৈ প্লিজ। ঠিক আছে, মই এতিয়াই সুধিমগে বাবা। আৰু তুমি মোৰ আৰু মাৰ আৰু তোমাৰ কাৰণে চাহ 3 কাপ বনাই লৈ মাৰ ৰুমলৈ আহা। আমি তিনিওৱে বহি কথা আলোচনা কৰিম। ঠিক আছে, মই গৈ আছো। বাবু, তই পালিহি। চাহ তাহ দিলেনে নাই অ' বোৱাৰীয়ে? তাই অথনিৰে পৰা ৰুমত সোমাই আছে, কি বা হ'ল? মা, মাইনা হেনো ঘৰলৈ যাবলৈ বৰকৈ মন গৈছে। তাই মাক দেউতাকলৈ বৰকৈ মনত পৰিছে। নহ'লে দুদিনমানৰ কাৰণে যাওক দিয়া। বাবু, এইবোৰ তই কি কৈছ? যদি বোৱাৰী ঘৰলৈ যায়, তোক অফিচলৈ যাওঁতেনে কোনে ৰন্ধা বঢ়া কৰি দিব? আৰু কাম কৰা মানুহ থাকিলেও এতিয়া এইখন ঘৰৰ বোৱাৰীজনী আনিলোঁ যেতিয়া, আমাৰ দুটাক চোৱা চিতাৰ দায়িত্ব তাইয়ে ল'ব লাগিব নহয় জানো? এতিয়া আৰু ঘৰলৈ গৈ থাকিলে নহয়। এইখন ঘৰ কি ঘৰ নহয় নেকি? হা? তাই যে অকল ঘৰলৈ যাওঁ যাওঁ কৰি থাকে প্ৰতিটো মুহূৰ্ততে, কিয়? তাই যে অকল ঘৰলৈ যাওঁ কৰি থাকে, ইয়াত কি তাই পানীত পৰি আছে নেকি? হা? তাই ইয়াত খাবলৈ পোৱা নাই নে? ভালকৈ থাকিবলৈ পোৱা নাই নে? ভালকৈ পিন্ধিবলৈ পোৱা নাই নে? কি পোৱা নাই কচোন? অকল যে কেৱল সেই গাঁৱৰ ঘৰখনলৈ যাওঁ কৰি থাকে, কিয়? মই বুজি নাপাওঁ সেইবোৰ কথা। এতিয়া বোৱাৰী হ'ল, তাই অকণমান গাত কথা লাগিব হ'ল। অকল কেৱল সেই মাক দেউতাকহালৰ ওচৰলৈ যাওঁ কৰি থাকিলে নহয়। দুদিনমানৰ আগত মোক সুধিছিলে, মই একো উত্তৰ নিদিলোঁ। ভাল নালাগে এনেকৈ অকল ঘৰলৈ যাওঁ কৰি থাকিলে। ভাল লাগে নেকি? মা, কিয় তেনেকৈ কৈছা তুমি? হা? কথাটো বুজিবলৈ চেষ্টা কৰা। হ'ব, মোক তহঁতে মুঠতে কথা বুজাব নালাগে। অকল কেৱল ঘৰলৈ যাওঁ। এইখন তাইৰ ঘৰ নহয় নেকি? কি যে আৰু দেই, সেই গাঁৱৰ সেই ভগা জুপুৰিটোত তাইনো কি পাইগৈ, কি হ'লে যাব লাগে মই বুজি নাপাওঁ। ইমান ধুনীয়া ঘৰ দুৱাৰ পাইছে, হা? ইমান ধুনীয়াকৈ থাকিবলৈ পাইছে, ইমান ধুনীয়াকৈ খাবলৈ পাইছে। সেইবোৰ তাই আকৌ সেই গাঁৱত দেখিয়ে পোৱা নাছিলে, ইয়াত যিবোৰ খাবলৈ পাইছে। তথাপিতো তাইক অকল ঘৰলৈ যাওঁ, অকল সেই দুখীয়া মাক দেউতাকহালৰ ওচৰলৈ যায়। কি যে কৰোঁ নহয়, মই বুজিয়ে পোৱা নাই কিয় যাব লাগে। আৰু এটা কথা নহয়, ল'ৰাটোকো মই ডাইৰেক্ট নেলাগে যাব বুলিয়ে কৈ দিলোঁ। সি যদি আকৌ কথাবোৰ ভুল বুজে, তেতিয়া আকৌ কি হ'ব? নাই, মই আকৌ কথাটো ভাবিব লাগিব, নহ'লে আকৌ ল'ৰাটোৱে মোকেই বেয়া পাব। তাই যদি বাবুক মোৰ বুকুৰ মাজৰ পৰা লৈ ক'বালৈ গুচি যায়, তেতিয়া কি হ'ব? বাবুৱেতো মোক বেয়া পালেই। মই বোৱাৰী যাব নালাগে বুলি ক'লতো তাৰ খঙেই উঠি গ'ল। সি মোকেই বেয়া পাইছে। সিহঁতে যদি কথা পাতি মোক ইয়াত অকলশৰে থৈ পেলাই গুচি যায়, মোৰ কি হ'ব? নাই, মই বাবুৱে ভাল পোৱাটো কৰিবই লাগিব। বাবু, এইফালে আছোন। কি হ'ল মা? কিয় মাতিছিলা? বাবু, মই যে তোক কৈছিলোঁ যাব নালাগে বুলি। তহঁতে যদি ইমানেই ইচ্ছা কৰিছ, তহঁত হালেই যা। মই নাযাওঁ। মই সেই গাঁৱৰ পৰিৱেশত এডজাষ্ট হ'ব নোৱাৰোঁ। আৰু তাৰ সেই ধূলি বালিবোৰ মোৰ সহ্যই নহয়। তহঁত দুটা যাব খুজিছ যা, কিন্তু মোক জোৰ নকৰিবি। মা, মাইনাৰ দেউতাকে এইমাত্ৰ মোলৈ ফোন কৰিছিলে। তেওঁ কৈছে আমাৰ তিনিওজনকে ভাত এসাঁজ খোৱাকৈ মাতিছে, তেওঁলোকৰ ঘৰত ন খাব বোলে। আৰু সেইদিনাখনি নপ্ৰসাদ দিছিলে, মাইনাক মাতিছিলে। তুমি তাইক যাবলৈ মানা কৰিলা। তাই নগ'লে বেচেৰীজনী। চোৱাচোন, মাক দেউতাক খালে অলপ কষ্ট পাইছেনে? আগলৈ নাই পাছলৈ নাই, তেওঁলোকৰ সন্তান এটাই, হা? মাইনাই, তাইও নগ'লে। মাক বাপেক খালে অলপ কষ্ট পাইছেনে? এতিয়া তুমি কিন্তু যাব লাগিব। তুমি পিছ হুকিলে নহ'ব মা। গ'লে আমি তিনিওজন যাব লাগিব, তেওঁলোকৰ ঘৰত ন খোৱাকৈ। কি? মই যাব নোৱাৰোঁ দেই। মোক সেইবোৰ তহঁতে জোৰ নকৰিবি। মই তহঁতক যাবলৈ দিছোঁ, সেইটোৱেই তহঁতে ভালহে পাব লাগে। মই নাযাওঁ দেই, মই সেই গাঁৱলৈ যাবলৈ নাই দেই। মোক লগ নধৰিবিহঁত।
মা একো নহয়, গাঁৱৰ মানুহ হ'ল বুলি কি তুমি যাব নোৱাৰা নেকি? তুমি যাবই লাগিব, তুমি মোৰ কথা ৰাখিবই লাগিব। হ'ব দে, যাম যাম। গাঁৱলৈ গৈছিলোঁ, বেয়াহে লাগি আহিছে। মালতীৰ জীয়েক নিৰ্মালী, তাই ঘৰলৈ আহিছে। আইঐ, ইমান আনন্দ যে আজি সিহঁতৰ ঘৰত ন খাব, ইমান উলহ মালহ কৰিছে, মোৰ দেখিয়েই বেয়া লাগিছে। আৰু আমাৰজনী বিয়া দিলোঁ, ঘৰখনলৈ আহিবলৈ নেপায় বেচেৰীজনী। শাহুৱেকজনীও সোধা নহয় হেৰ'। সেই মাক দেউতাকহালৰ ওচৰলৈ বাৰু তাইক পঠিয়াই দিব নাপায়নে? হা, তেওঁলোকে আহিব বিচৰা নাই, নেলাগে আমাৰ দুখীয়া ভগা প্ৰজালৈ। কিন্তু ছোৱালীজনীকে পঠিয়াই দিব পাৰে দেখোন। এখেতক ফোন কৰিবলৈ কৈছিলোঁ, ফোনটো কৰিলে নে নকৰিলে জানো। ছোৱালীজনীলৈ বৰকৈ মনত পৰিছে ঐ। নিৰ্মালীজনীক দেখি পেলাই মোৰ বুকুখন একেবাৰে চিংকৈ মাৰিছে। একে বয়সৰ ছোৱালীহে। তাই ঘৰলৈ আহিছে, আমাৰ জানি যে সেই আঠমঙলাৰ পৰা ঘৰলৈ আহিবলৈ নেপালে। হে ভগৱান, তুমিয়ে কিবা এটা কৰাচোন, ছোৱালীজনীক ঘৰলৈ আনি দিয়াচোন। মাইনাৰ মাক ঐ, মাইনা মাক, ক'ত আছনো তই? এয়া ৰুমতে আছো। কি হ'ল, ইমান কিয় চিঞৰিছে? তই কিয় কান্দিছ? হা, তয়ো কথাটো শুনিলে একেবাৰে গোটেইজনী বহাগৰ নাচনীজনীয়ে হৈ পৰিবি। কি বাৰু কচোন? জানো কি মই বহাগৰ নাচনী হৈ পৰিম? কওকচোন, আপুনি কথাটো ভালকৈ বুজাই কওকচোন। এনেই মনটো দুখ লাগি আছে, আকৌ এইখন টেনচনখিনি নিদিব। কওকচোন কি হ'ল? আমাৰ মাইনাহঁত ঘৰলৈ আহি আছে। কাইলে আহিব। মোক এতিয়া ফোন কৰি জোৱাই জনাইছে, মাইনাৰ কথা পাতিছে। মাইনাৰ যে কিমান ফূৰ্তি ঐ। শাহুৱেক মানি গ'ল, আহিব কাইলে তিনিও। কি আপুনি সঁচাকৈ কৈছে নেকি? নে মই কান্দি থকা দেখি মোক মনটো ভাল লগাবলৈ এনেকে কৈছে? আপুনি সঁচাই কৈছে নেকি? মই আকৌ কিয় মিছা কম? কাইলে আমাৰ মইনা আহিব। আৰে, বহুত ভাল খবৰ দেখোন। এইমাত্ৰ মোৰ তালৈ মনত পৰি বৰ কান্দিলোঁ জানানে। এই নিৰ্মালীজনী ঘৰলৈ আহিছে আকৌ, সেইবাবে মনত পৰি গ'ল। বৰ ভাল কথা। হেৰি শুনকচোন, এতিয়া বজাৰ চজাৰ কিছুমান কৰিব লাগিব আকৌ। আপোনাৰ হাতত পইচা পাতি আছেনে নাই? তই চিন্তা নকৰিবি, মই সেই হাঁহ দুটা বেচি পেলাই কি ক'ত লাগে সকলোখিনি আনিম। আৰু টকা কেইটামান আছে বাৰু হাতত, কবি কি লাগে। বেচেৰীজনী বহু দিনৰ মূৰত ঘৰখনলৈ আহিব, খোৱা বোৱাও কিবা বস্তু আনিব লাগিব। কি কৰিব লাগে তই যোগাৰ কৰ মুঠতে। তাকেইতো। ইমান ভাল খবৰ। হেৰি শুনকচোন, মই লিষ্ট এখন বনাই দিম, সেইমতে আপুনি বস্তু পাতিবোৰ আনিব। আৰু মই এই পিঠা পনা কেইটামান চাহৰ লগত দিবলৈ বনাম আকৌ। নহ'লে আকৌ আকৌ চাহৰ লগত কিনো দিম আৰু, নহয়নে? আমি গাঁৱলীয়া মানুহ, পিঠা পনাই আমাক খুৱাই, সেই মিঠাইবোৰে নোখুৱাই নহয়। আৰু ৰ'বচোন, নহয় মাইনা শাহুৱেক আহিব নি? গোটেই কেইটা বুলি কোৱা নাই জানো? তই নুশুন নি এবাৰ দুবাৰত? হ'ব। হেৰি আৰু এটা কথা নহয়, কাইলৈ নটো খাই দিম আৰু সিহঁত আহে যদি। খাবতে আপুনি যোগাৰ চোগাৰ কৰিব আৰু দেই। মই তেতিয়াহ'লে চাউলকেইটা তিয়াই পেলাই পটককৈ আবেলিলৈ খুন্দি মেলি গধূলি পিঠা পনা কেইটা পুৰি থ'ম। আৰু নাৰিকল দুটাও সেই গছৰ পৰা পাৰি দিবচোন, লাডু কেইটামান বনাম। হ'ব, এতিয়া যাওক, মুঠতে কাম কৰোঁহে কৰোঁ, ঘৰ চৰ চাফা চিকুণ কৰোঁ, নহ'লে আকৌ বৰ লাজ পাব লাগিব নহয়। হ'ল আৰু এতিয়া তোৰ আৰু একেবাৰে আৰু নাচিয়ে থাকিবি আৰু। এতিয়া তোৰ গাত একেবাৰে 7খন 8খন লাগি যাব আৰু। এইটো কোনে পায় আৰু এতিয়া? ছোৱালী আহিব মোক একেবাৰে পাত্তাই নিদিয়া হ'ল আৰু। এতিয়া একেবাৰে গোটেই বজাৰৰ লিচেই দিব আৰু মোক আৰু। হ'ব দিয়ক, মনটো যে কিমান ভাল লাগিছে। আইঐ, বেচেৰীজনী কিমান দিনৰ মোৰ ঘৰখনলৈ আহিব আকৌ। যাওক সোনকালে যাওক, বজাৰলৈ যাওক, মই বজাৰ লিষ্টখন দিওঁ। ইমান চিঞৰি আছিলোঁ, ক'লৈ গ'ল এই সিহঁত চাগে আহি পেলাই পাবহিয়ে। আপুনি ক'লৈ গৈছিলেনো? মই হৰেণৰ তালৈ গৈছিলোঁ। এই হৰেণৰ ফিচাৰীটোত বোলে আজি মাছ মাৰিছে, তাকে মই দুটামানৰ কথা কৈ থৈ আহিলোঁ। সেইটো 2.5 কেজি মানৰ মাছৰ কথা কৈ থৈ আহিছোঁ, হ'বনে নহয়? আৰু বজাৰ কিবা কৰিব লাগিব নেকি? আৰু কিবা থাকিলে নেকি, চাইছনে নাই? চালোঁ, হৈ গ'ল। কিন্তু এটা কথা নহয়, মই আপোনাক সেই পৰ্দা এখন আনিবলৈ কৈছিলোঁ। পৰ্দাখন আপুনি নানিলে। কি কৰিম এতিয়া? পৰ্দাখন কিনি আনিবগৈ নে কি কৰে? চাচোন, তই মনত পেলাই দিলতে মই যোগেনৰ তাত পৰ্দাখন চিলাবলৈ দি থৈ আহিছিলোঁ। মই সাউতকৈ গৈ লৈ আহোঁগৈ। তই হেৰি কৰ, এই কাম বনবোৰ কৰ, পাবহিয়ে নহ'লে তেওঁলোক। হ'ব, যাওক সোনকালে যাওক। মাজনী বিয়নী পালেহি। ৰাস্তাত কিবা অসুবিধা হৈছিলে নেকি? এনেই ঠিকেই আছিলে, কিন্তু আপোনালোকৰ গাঁৱলৈ সোমোৱা ৰাস্তাটো যে ইমান বেয়া, ইমান বেকৱাৰ্ড জেগা ঐ। একেবাৰে গোটেই ৰাস্তাটো গাত। একেবাৰে মোৰ কঁকাল টহটহাই গৈছেগে পাই।
তাকেইতো ৰাস্তাটো ভাল কৰোঁ বুলি কৰাই হোৱা নাই। বাকী ব'লক ভিতৰলৈকে যাওঁ। ইমান কিবা গেলা গেলা গোন্ধাইছে, একেবাৰে সহ্যই হোৱা নাই। আমি আহিম বুলি আপোনালোকে ঘৰটো পৰিষ্কাৰ কৰি থোৱা নাই নেকি বাৰু? ইমান গেলা গোবৰ গোন্ধাইছে। গোবৰ ভুই কি কৰিছে আপোনালোকে? বিয়নী, আমাৰ ঘৰবিলাক কেঁচা। আমি সেই গোবৰেদি ঘৰ মুচোঁ। গোবৰেদি ঘৰ মুচিলে ভাল। সেইকাৰণে আপুনি গোন্ধ পাইছে। একো নহয় দিয়ক, ভিতৰলৈ ব'লক। এই ইয়াত আৰু সেই গৰু চৰুবোৰ থাকে যে, সেইকাৰণে গোন্ধ পাইছে। আৰু ভিতৰত গ'লে ভাল হ'ব, আহক। নাই, মই ভিতৰলৈ নাযাওঁ। ভিতৰলৈ গ'লে চাগে আৰু কি গেলা গোন্ধাব তাৰো ঠিক নাই। মই ইয়াতেই ঠিক আছোঁ। হ'ব তেতিয়াহ'লে। হেৰি, চকী এখন উলিয়াই দিয়ক বিয়নী, ইয়াতে বহক। মাইনা, জোঁৱাই, আহা ভিতৰলৈ আহা তোমালোক। অঁ মা, ব'ল। বহুদিনৰ মূৰত আহিছোঁ নহয়, বৰ ভাল লাগিছে অ' গাঁওখনত সোমাই। বিয়নী, চকী এখন উলিয়াই দিওঁ, ৰ'ব আপুনি বহক। নাই, নালাগে, মই এনেকেই ঠিক আছোঁ। আপোনালোক কেনেকৈ থাকে অ' ইমান গেলাখনত? ইমান গেলা গোন্ধাইছে। মোৰ হ'লে উশাহ নিশাহ বন্ধ হৈ যাব। বৰ মানে বিপদত পৰিছোঁ দেই। কিয়নো আহিছোঁ লাগিছে। মোৰ ল'ৰাটোৰ বাবেহে মই ইয়ালৈ আহিছোঁ। নহ'লে মই কেতিয়াও নাহিলোহেঁতেন। সেই গাঁৱত সঁচাকৈ মানে ইমান লেতেৰা পেতেৰাকৈ থাকে নহয়। কেনেকৈ যে থাকে মানুহবোৰ, ভগৱানেহে জানে আৰু। মোৰ কিবা গাটো বিজাই গৈছে। বিয়নী, কিয়নো তেনেকৈ কৈছে? গাঁৱৰ মানুহ, দুখীয়া মানুহ হ'ব পাৰোঁ, কিন্তু লেতেৰা পেতেৰাকৈ ঘৰখন থোৱা নাই। গোবৰে ঘৰখন মোচাৰ বাবেহে আপুনি গোবৰ গোন্ধ পাইছে। ভিতৰলৈ ব'লক, চেন মাৰি মেলি ঘৰখন ধুনীয়া কৰি ৰাখিছোঁ। ব'লক ভিতৰলৈ। এনেকৈ নক'ব, মনটো বৰ কষ্ট পাওঁ অ'। পিছে বিয়নী, আপোনালোক আজি থকাকৈ অহা নাই জানো? কি? থকাকৈ? নাই, আমি থকাকৈ অহা নাই। আমি অকণমান দেৰিৰ কাৰণে আহিছোঁ আৰু ঘূৰি যামগৈ। আমি ইয়াত থাকিবলৈ নাই দেই। থাকিবলৈ হ'লে যে আৰু কি হ'ব ঠিক নাই। মইতো থাকিবই নোৱাৰোঁ। মোৰ যে উশাহ নিশাহ একেবাৰে ওলাই যাওঁ লাগিছে। বাবু, ঐ, আহচোন এইফালে। যাওঁগৈ ইয়াৰ পৰা। নোৱাৰোঁ ইয়াত থাকিবলৈ। বিয়নী, আহি পাইছেহিহে, কিয়নো তেনেকৈ কৈছে? ব'লক ভিতৰত চাহ পানী অকণ খাই লওকগৈ। এওঁ পিঠা পনা বনাই থৈছে। চাহটো দূৰৰে কথা, মই ইয়াত ঠাণ্ডা পানী অকণো খাব নোৱাৰোঁ। মোৰ মানে মুখৰ সেপকণো পেটলৈ যোৱা নাই। ইমানেই মোৰ ঘিণ লাগিছে। হেৰা, শুনিছানে নাই? মায়ে বোলে যাইগৈ, হুলস্থুল লগাইছে। দেউতাক যিমানখিনি বেয়াকৈ কৈছে, দেউতাই মোৰ আগত দুখ কৰিছে। মা বাৰু কিয় তেনেকুৱা কৰিছে? আৰু যাবলৈ মানে হুলস্থুল লগাই দিছে। কি কৰোঁ বাৰু এতিয়া? মাহঁতে ইমান আশা কৰিছিলে আমি আহিলে নসাজ খাম বুলি, আৰু সকলো গাঁৱৰ ৰাইজক মাতিছে। আৰু মোৰো মন যায় দিয়াচোন, মা দেউতাহঁতৰ লগত কিবা এটা খাবলৈ বা গোটেই গাঁওখনৰ লগত থাকিবলৈ। বিয়া হোৱাৰ পৰা মই তেনেকৈ একোৱেই অনুষ্ঠান নোপোৱা হ'লোঁ গাঁৱৰ। এতিয়া আহিছোঁ, মায়ে তেনেকুৱা কিয় কৰিব লাগেনো বাৰু, কোৱাচোন তুমি? মায়ে মানে দেউতাক আৰু মাক বৰ বেয়াকৈ কৈছে। চাহ খাবলৈ দিলে চাহো নেখালে, আৰু বাহিৰতে ৰখি আছে, ভিতৰলৈও সোমাই নাহে। চোৱাচোন কিয় তেনেকুৱা কৰিছে বাৰু? সিমান আশাৰে আহিছিলোঁ, এতিয়া আশাত চেঁচা পানীহে পৰিব যেন লাগিছে। কি? মায়ে এনেকুৱা কিয় কৰিছে বাৰু? মায়ে ইমান মৰম কৰিছে, মায়ে বাৰু কিয় তেনেকুৱা কৰিছে? ৰ'বা, তোমাৰ আশাত চেঁচা পানী নপৰে। মই মাক ভিতৰলৈ মাতি আনোগৈ। বাবু, ইয়াত মই কোনো পধ্যেই থাকিব নোৱাৰোঁ। ইমান লেতেৰা পেতেৰা, ইমান গেলা গোন্ধাইছে। কেনেকৈ থাকিম? মই নোৱাৰোঁ দেই, মোৰ এলাৰ্জি হৈ যাব। আৰু তহঁতে চাহ তাহ খালি নহয়? হ'ব আৰু ভাত সাজনো কি? ভাত ঘৰতো খাবগৈ পাৰিবি। ব'ল এতিয়া ইয়াৰ পৰা। আৰু শুনক, আপোনালোকে ন খাবলৈ যে আমাক মাতিছিলে, সেই ন এতিয়াই যদি বনাই দিয়ে আমি খাই বৈ যাম। যদি বনাব নোৱাৰে নেলাগে, আৰু আমি নাখাওঁ। আপোনালোকৰ গাঁৱৰ মানুহকে মাতি আনি খুৱাই দিবহি। বিয়নী, কিয়নো তেনেকৈ কৈছে? দুখীয়া হ'ব পাৰোঁ, ইমান গেলা পেচাকৈ থকা নাই দিয়ক। আৰু আপুনি এইবোৰ কি কৈছে? আমি ৰাতিলৈহে নসাজ লগে ভাগে খাম বুলি আশা কৰিছোঁ। আৰু মই গাঁৱৰ সকলো মানুহকে কৈ থৈ আহিছোঁ যে আমাৰ মাইনা শাহুৱেকো আহিব চহৰৰ পৰা, কিমান যে ভাল লাগিব। কিন্তু আপুনি কিয় এনেকুৱা কৰিছে? ওচৰ চুবুৰীয়াই শুনিলে বাৰু কি ভাবিব? যি ভাবে ভাবক, মুঠতে মই ইয়াত এক ছেকেণ্ডৰ কাৰণেও থাকিব নোৱাৰোঁ। শুনিলে নহয়? বাবু, বোৱাৰী, ব'ল
তহঁত ইয়াৰ পৰা এতিয়া ব'ল। মই ইয়াত এক ছেকেণ্ডো থাকিব নোৱাৰোঁ। মোৰ উশাহ নিশাহ বন্ধ হৈ যাব। অ' মাই গড, মই কেনেকৈ এইকণ সময় আছোঁ মইহে জানো। নোৱাৰোঁ আৰু। ব'ল বুলি কৈছোঁ নে নাই, ব'ল। মা, কিয় ইমান বেছি কৰি দেখুৱাইছা তুমি? মই নাযাওঁ। তোমাৰ যদি যাবলৈ ইচ্ছা আছে তুমি যোৱা, যাব পাৰা, তোমাক নাৰাখোঁ আমি। মা, কি হৈছে তোমাৰ? অলপমান বেছি হোৱা নাইনে জোখতকৈ? আৰু চোৱাচোন, আমি আহিম বুলি মাইনাৰ মাক দেউতাকে কিমান আনন্দ পাইছে। তেওঁলোকে যদি আমি এতিয়া গুচি যাওঁগৈ, তেওঁলোকে ভাল পাব নেকি? আৰু তুমি তেওঁলোকৰ জেগাত ৰৈ পেলাই এবাৰ চোৱাচোন, তেওঁলোকৰ অন্তৰখন কেনেকুৱা লাগিছে। আৰু তুমি এইবোৰ কি কৈছা মা? আমি ইয়াত থকাকৈ আহিছোঁ। আৰু আৰু মাইনাক মই কথা দি আনিছোঁ যে আজি নিশাটো আমি তাত থাকিম, তাত আমি ফূৰ্তি ফাৰ্তা কৰিম। বেচেৰীজনী আমাৰ ঘৰলৈ যোৱাৰে পৰা এই গাঁৱৰ পৰিৱেশটো নোপোৱাই হৈ গ'ল। হা, তুমি কি হলে এনেকুৱা কৰিছা মা? কি হলে এনেকুৱা কৰিছা? তোমাৰ যদি এজনী ছোৱালী থাকিলেহেঁতেন আৰু সেই ছোৱালীজনীৰ শাহুৱেকেও যদি তোমাৰ লগত এনেকুৱা কৰিলেহেঁতেন, তুমি ভাল পালাহেঁতেন নে মা? কোৱাচোন, মোক তুমি উত্তৰ দিয়া। মা, কিয় বুজি পোৱা নাই তুমি? তেওঁলোকৰ চোৱাচোন, আমি অহাৰ লগে লগে তেওঁলোকৰ মুখত আনন্দ চোৱাচোন তুমি। হা, অকণমান মুহূৰ্তৰ কাৰণেই তুমি সকলোখিনি বৰবাদ কৰি পেলালা। ভাল পোৱা নাই মা, মই সঁচাকৈ কৈছো, মই ভাল পোৱা নাই। তেওঁলোক আমি অহাৰে পৰা আমাৰ পাছে পাছেই লাগি আছে। চোৱাচোন, তুমি তেওঁলোক তোমাক চাহ দিছে, তুমি চাহকণো খাব নোৱাৰানে? তুমি ইমান ডাঙৰ মানুহ নে মা? নাপায়, মানুহক এই ভেদাভেদ কৰিব নাপায়। দুখীয়া হ'ল বুলি কি মানুহ নহয় নেকি? হা, তুমি কিয় তেনেকুৱা কৰিছা? তুমি যদি যাবলৈ ইচ্ছা আছে তুমি নিজেই গাড়ীখন লৈ গুচি যোৱাগৈ, যোৱা, মই নাযাওঁ। বিয়নী, চাওকচোন, আমাৰ বহুত বছৰ ধৰি সন্তান নাছিলে। আমি সকলোতে চাকি বন্তি দি মেলি মাইনাক ভগৱানে আমাৰ মাজলৈ পঠিয়ালে। তাৰ পাছত আপোনালোকৰ ঘৰৰ বোৱাৰী। আমি কিমান আনন্দ পাইছিলো। আৰু আপুনি এনেকুৱা কৰিলে মনটো ভাল লাগিব জানো? তাই আমাৰ বহুত মৰমৰ। আমি তাই নহাৰ বাবে নসাজু খোৱা নাই, কাৰণ ঘৰখনৰ সন্তান এটিয়েই। আৰু তাই নাথাকিলে আমিনো মাক বাপেক খালে কেনেকৈ আনন্দ কৰিম কওকচোন? তাই আজি আহিছে, ইমান আনন্দ লাগিছে, ইমান ভাল পাইছো, লগতে আপোনালোকো আহিছে, একেবাৰে আমাৰ ফূৰ্তি দুগুণ হৈ গৈছে। কিন্তু এনেকুৱা কৰিলে জানো ভাল হয়? আপুনি নিজেই ভাবকচোন, আপুনি আমাৰ ঠাইত ৰৈ পেলাই চাওকচোন। এবাৰ ভাবকচোন আপুনি। মা, দেউতা, হ'ব দিয়া, তোমালোকে ভুল বুজাবুজি নহ'বা। যাওঁগৈ দিয়া। চাহ পিঠা পনা খালো নহয়, ভাতকেইটা তাতো খাবগৈ পাৰিম। কিন্তু মাক আৰু পুতেকৰ মাজত মই কাজিয়া হোৱাটো নিবিচাৰোঁ। আৰু শাহুমায়ে যেনেকৈ বিচাৰিছে মই তেনেকৈ ঘৰলৈ গুচি যামগৈ। মুঠতে তোমালোকে মোক বেয়া নেপাবা মা। মই 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 আৰু নোৱাৰিম অ' মা। সিমান কেইটা মানুহৰ মনত কষ্ট দি মই থাকিলে কি শান্তি পাম বাৰু কোৱাচোন? যদি শাহুমায়ে খং কৰি থাকে, মানুহজনৰে মনটো ভাল নাথাকে, তোমালোকৰো মনবোৰ ভাল নহ'লে নখোৱা হ'ব জানো? উলহ মালহ আনন্দ ফূৰ্তি কৰি নসাজ খালেহে ভাল লাগিব, হাতে কামে লাগি মেলি। কিন্তু মা, হ'ব দিয়া, চাহ জলপান খালো নহয়, সেয়াই যথেষ্ট। আমি যাওঁগৈ দিয়া মা, আমি যাওঁগৈ। আৰু তোমালোকে মোক পাহৰি যাবা অ'। মই তোমালোকৰ ছোৱালী হৈও তোমালোকৰ মনৰ কথা ৰাখিব নোৱাৰিলো মা, দেউতা। মাইনা, তই তেনেকৈ নকবি। অ' বিয়নী, আজি ৰাতিটো যেনে তেনে থাকিবলৈ দিয়কচোন। লাগিলে কোনো দিনেই আৰু তাইক আমি ইয়ালৈ অহা কথা নকওঁ। আজি ৰাতিটো থাকিবলৈ দিয়কচোন তাইক। আমাৰ মৰমৰ মাইনাজনীক থাকিবলৈ দিয়কচোন। আমাৰ কথাবোৰ এবাৰ বুজি পক। লাগিলে কোনো দিনেই নকওঁ আৰু মাইনা আহো বুলি। মা, এতিয়া বুজি পাইছানে তেওঁলোকৰ মনৰ কথাবিলাক? তেওঁলোকে কিমান আনন্দ পাইছিলে তেওঁলোকৰ জীয়েক অহাৰ বাবে, আৰু তুমি সকলোখিনি বৰবাদ কৰি পেলালা। সঁচাকৈ মা, তুমি মানুহৰ নামত কলংক, বুজিলা? কলংক। হ'ব দিয়ক, মাক আৰু একো নক'ব। হয়তো মায়ে আমাৰ লেখীয়া দুখীয়া মানুহৰ ঘৰত থাকিবলৈ বেয়া পাইছে। আমাৰ দুখীয়া ভগা প্ৰজাটোত মায়ে থাকিব বেয়া পাইছে। নালাগে, নাথাকো, ব'লক মা, যাওঁগৈ। আপোনাৰ কথাটোৱেই হওক মা। মই নিবিচাৰোঁ মাক পুতেকৰ মাজত কাজিয়া হোৱাটো, আৰু আপুনি আমাৰ মা দেউতাক আৰু মোকো বেয়া পোৱাটো নিবিচাৰোঁ। আপুনি যেনেকৈ বিচাৰে তেনেকৈ হ'ব। ব'লক,
হেৰি যাওঁগৈ ব'লক। মাজনী, এইবোৰ তই কি কৈছ? মা, দেউতা, উপায় নাই অ'। মই কি কৰিম কোৱাচোন? তোমালোকে দেখিছাই দেখোন, অহাৰে পৰা তোমালোকক অকল ইনচালেই কৰি আছে, তোমালোকক অপমানেই কৰি আছে। শাহু মাই, মোৰ কিবা বেয়া নালাগে নেকি? মোৰ মুখৰ আগত মাক দেউতাকক যদি কোনোবাই বেয়াকৈ কৈ থাকে, নিজৰ জীয়েকে সহ্য কৰিব পাৰিব জানো? আৰু তেওঁ যদি এইখন ঘৰত থাকে আৰু তোমালোকে কিমান অপমান সহ্য কৰিব লাগিব? মই সেইটো নিবিচাৰো। আৰু মই নিবিচাৰো যে মোৰ মা দেউতা এইখন গাঁৱৰ সমাজৰ আগত কোনোবাই তিৰস্কাৰ কৰাটো, কোনোবাই অপমান কৰাটো মই কোনো পধ্যেই নিবিচাৰো। হ'ব দিয়া মা, অকমান সময়ৰ কাৰণে আহিছিলো তোমালোকক চাবলৈ। উপায় নাই অ' মা দেউতা, ক্ষমা কৰি দিবা তোমালোকে মোক। মা, তোমাৰ এতিয়াও অন্তৰখন গলা নাইনে? তুমি তুমি নাৰী নামত কলংক মা, সঁচাকৈ কৈছো। তুমিও নাৰী নহয় জানো? তুমি নাৰী হৈ নাৰীৰ মানে সমস্যা কিয় বুজি নোপোৱা মা? তুমি যদি এজনী ছোৱালীৰ মাক সোধাহেঁতেন তেতিয়া বুজি পালাহেঁতেন। আজি মাইনাৰ মাকৰ ঠাইত তুমি ৰৈ চোৱাচোন মা, তুমিও বুজি পাবা। বোৱাৰী, মোৰ বৰ সঁচাকৈ ডাঙৰ ভুল হৈ গ'ল অ'। আজি মোক ল'ৰাই চকু মুকুল খুৱাই দিলে। হয়, মই তোমালোকৰ মা দেউতাৰ কথা চিন্তাই কৰা নাছিলো। এতিয়া মোৰ ল'ৰাই ক'লতহে মই বুজি পালো। হেৰা, মোৰো যদি ছোৱালী এজনী থাকিলেহেঁতেন মই বুজি পালো হয়। কিন্তু এতিয়াও মই বুজি পালো, মোক ল'ৰাই চকু মুকুল খুৱাই দিলে। মই ধনী হোৱা অহংকাৰ দেখুৱাইছিলো, কিন্তু তোমালোকৰ মা দেউতাৰ মৰম মই বুজি পোৱা নাছিলো। এতিয়া বুজি পাইছো। বিয়নী, আপোনালোকে মোক বেয়া নেপাব। মই সঁচাকৈ বহুত অহংকাৰী হৈ গৈছিলো অ'। আপোনালোকৰ আগত মই ধনী দেখুৱাবলৈ গৈ মই নিজেই তললৈ সৰি পৰিলো। মোক আপোনালোকে বেয়া নেপাব। মই অহাৰে পৰা আপোনালোকক বহুত তিৰস্কাৰ কৰিছো, বহুত অপমান কৰিছো। তাৰ বাবে আপোনালোকে মোক ক্ষমা কৰি দিয়ক। হ'ব দিয়ক বিয়নী, কিয়নো ক্ষমা খুজিছে? মাইনা, অ' মাইনা, আজি তোমালোকৰ ঘৰত নখোৱা নহয় জানো? আমি সকলোৰে মিলি আজি 9 সাঁজ ৰান্ধিম, তোমালোকৰ গাঁৱৰ মানুহক খুৱাম, নহয় জানো? আমি নাযাওঁ। মই বুজি পালো, মানুহৰ ধন টকা পইচা আচল নহয়, মানুহৰ মৰমহে আচল। মই এতিয়া বুজি পালো। বিয়নী, এনেকৈ থাকিবনে মোক আৰু কিবা খাবলৈ ববলৈ দিব? মানে মা, তুমি ইয়াত থাকিবলৈ মান্তি হলা? বাবু, তই মোক আজি বহুত কথাই বুজাই দিলি, মোৰ চকু মুকুল খুৱাই দিলি। তাৰ বাবে বহুত বহুত ধন্যবাদ অ'। আজি মোৰ বিয়নীৰ ঘৰত নখোৱা, মই নেথাকিলে হ'ব জানো? মই থাকিলেহে হ'ব। এতিয়া এনেকৈ সকলো মোৰ মুখলৈ চাই থাকিবা নে কামে কাজে লাগিবই হ'ল দেখোন? জোঁৱাই, তুমিয়ে মই কামত ধৰোঁগৈ ব'লা। সেই হাঁহ কেইটা আৰু কুকুৰা কেইটা বিচাৰি আনোগৈ, তেতিয়াহে ৰাতিলৈ নখোৱাটো হ'ব। সঁচাকৈ এতিয়াহে মনটো ভাল লাগিছে অ' বিয়নী, আপোনাক অশেষ ধন্যবাদ। হাজাৰ হ'লেও দিয়কচোন, নিজৰ ছোৱালীজনী যদি এনেকৈ গুচি যায়গৈ মনটো ভাল নালাগে নহয়। আপুনি যে বুজি পালে, সঁচাকৈ কি বুলিনো ক'ম আৰু আপোনাক। ব'লা জোঁৱাই, আমি আমাৰ কাম কৰোঁগৈ। ব'লক দেউতা, আজি ঠিকছে খাব লাগিব। বিয়নী, এতিয়া এনেকৈ মুখলৈ চাই থাকিবনে নাই? কামত ধৰিবগৈ। ব'লক, আমি তিনিওজনী লাগি পাচলিখিনি কটা মেলা কৰোঁগৈ আকৌ। তেতিয়াহে গাঁৱৰ ৰাইজে আহি পেলাই খাবলৈ পাবহি সোনকালে। ব'লক। অঁ ব'লক বিয়নী, তাৰ আগতে জলপান চাহ খাই লওকগৈ আকৌ। আপুনি অহাৰে পৰা আমাৰ ঘৰত একো এটা খোৱা নাই নহয়। ব'লক। বহুদিনৰ মূৰত এনেকৈ গাঁৱৰ ঘৰত ভাত এসাঁজ খাবলৈ পাম। সৰুতে আমাৰ ককা আইতাৰ ঘৰত খাইছিলোগৈ, কিন্তু ডাঙৰ হোৱাৰে পৰা ক'তোৱে খাবলৈ পোৱা নাই। মোৰ অহংকাৰটো যেতিয়া মনৰ পৰা গুচি গ'ল, এতিয়া আপোনালোকৰ ঘৰৰ গোন্ধ চোন্ধও নোহোৱা হ'ল, আৰু গাঁৱৰ পৰিৱেশটো মোৰ বৰ ভাল লগা হ'ল, বুজিছেনে?
সঁচাকৈ বৰ ভাল লাগিছে অ'। ব'লক ব'লক, আৰু এটা কথা নহয়, আজি পিছে নসাজত কি খুৱাব? বিয়নী সকলোখিনি যোগাৰ কৰিছোঁ। সেয়ে আপোনাৰ হাঁহে কোমোৰাই, তাৰ পাছতে আকৌ লোকেল মুৰ্গী, ফুলকবি, বিলাহী, মাছৰ টেঙা জোল, তেনেকৈ আৰু আকৌ ভাজি চাজি থাকিব আৰু তেনেকৈ বনাব লাগিব আৰু। আপোনালোকলৈ আৰু কিবা লাগিব নেকি? নাই নাই, সেয়াই যথেষ্ট পাই, সেয়াই যথেষ্ট। আজি বিয়নী হাতে খাবলৈ পাম, কিমান যে ভাল লাগিছে মনটো। মাইনা। মা, মোৰ এতিয়াহে মনটো ভাল লাগিছে। আপোনালোক দুইজনী এনেকৈ হাঁহি ফূৰ্তি কৰিছে যে মোৰ এতিয়া মনটো বহুত সুখী, জানেনে? কাৰণ আপোনালোকে ইমান খঙত আপুনি আছিলে, মোৰ মা দেউতাক ইমান অপমান কৰিছিলে, মই সহ্যই কৰিব পৰা নাছিলোঁ। সেই খঙতেই মই যাওঁগৈ বুলি কৈছিলোঁ। এতিয়া ভাল লাগি গ'ল। সঁচাকৈ মনটো বৰ আনন্দ লাগি গৈছে। পিছে আকৌ আমি কাইলৈকে নাযাওঁ, ইয়াত আমি 4-5 দিনমান থাকিম। বিয়নী ৰাখিবনে আমাক? আই, সেইটো বাৰু সুধিবলগীয়া কথা নে? যিমান দিন মন যায় সিমান দিন থাকিব। এয়া ঘৰ আপোনালোকৰেই নহয় জানো? ভগা চিগা দুখীয়া হ'ব পাৰোঁ, এয়া ঘৰো আপোনালোকৰেই, নিজৰ বুলিয়েই ভাবিব। যেতিয়াই মন যায় আহিব, যেতিয়াই মন যায় যিমান দিন মন যায় থাকিব। আমি হাক নিদিওঁ নহয়, আমি ভালহে পাম। তাকেইতো দেই, গাঁৱৰ ফ্ৰেছ পাচলি খাব লাগিব, গাঁৱৰ সেই লোকেল মুৰ্গী, হাঁহ, মাছ এইবোৰ খাব লাগিব মাইনা? মা, হ'ব দিয়ক, ব'লক এতিয়া। আপুনি চাহ জলপান অকণমান খাই লওকগৈ। ৰাতিপুৱাই সেই চাহ একাপ খোৱাহে, ভোক লগা নাই জানো? ব'লক। বিয়নী, ব'লক ব'লক।